আমাৰ পুৰ- আমাৰ ঘৰৰ বেক চাইডে কাৰেণ্ট মানে গছ এজোপা ভাঙি পৰিছে। এইকেইদিন বহুত বৰষুণ দি থকাৰ কাৰণে মাটিবিলাক কোমল হৈ গ'ল ন, উম। সেইটো কাৰণে মই একদম আমাৰ স্কুলত মেম ৰিলিফ কেম্প হৈ গ'ল। কি কৈছে? ৰিলিফ কেম্প হ'ল আমাৰ স্কুলত। বানপানী। বানপানীৰ কাৰণে ন? পৰহি মেম বৰষুণত হয় পুৰা টেংকিলে মানে মটৰচাইকেল পুৰা টেংকিলৈকে পানী। তাৰপা আহিলো ঘৰলে, আহি নেক্সট ডে নগলো। তাৰ নেক্সট ডে মটৰচাইকেল ষ্টাৰ্ট হোৱা নাই। টিং দি মাইকেলক মাতি অকমান দেৰি ৰখিলো, হয় লগালগ ষ্টাৰ্ট হৈ হয় হেৰি হৈ গ'ল। আপোনালোকে চব আহিলে ডিম্পি? চব চব আহিলে। আমি আজি ছেকেণ্ড ডিগ্ৰীত আহিছো। ছেকেণ্ড ডিগ্ৰীত মই চক 9:40লৈকে ক্লাছ কৰিম, 9:40লৈকে। আৰু পুৰণা গুড ইভিনিং। কোনে কৈছে? যিসকল পুৰণি আছে তেওঁলোকে ওলাই দিব। নতুন মোক জিম্পীয়ে নাম দিছে, তেওঁলোকে থাকিব। নগাঁৱৰ যে আছিলে যে তেওঁৰ নাম কি আছিলে? প্ৰতিশা আহিছে। প্ৰতিষ্ঠাৰ কাৰণে আমি ৰখি দিলো দেই। প্ৰতিষ্ঠা, তোমাৰ কাৰণে ক্লাছটো ৰখি দিয়া হৈছিলে। তুমি সকলো যে তোমাৰ কাৰণে ৰখি দিলে, তুমি ধন্যবাদ দিয়া। মেম নগাঁৱৰ পৰা মৰিও আছো। নগাঁৱৰ পৰা কোন আছে? ৰেখা জ্যোতি দাস। হয় মেম। হয়, প্ৰতিষ্ঠা আছে নগাঁৱৰ পৰা, ৰেখা জ্যোতি দাস আছে। আৰু বাকী আমাক গ্ৰুপত দিয়া হৈছে ন ডিম্পি ক্লাছৰ লিংকটো? দিলো। আৰু হেৰি আগৰ মানে ছেকেণ্ড ডিগ্ৰী ক্লাছৰ আমাৰ চুমকি তেখেত আছিলে, মানে হেৰি ল'ব পৰা নাছিলে শক্তিপাত। চুমকি আছে এতিয়া? তাই আছে। চুমকি আছে নে? আছো। ঠিক আছে। আজি লৈ ল'বা দেই তুমি। আজি লৈ ল'ম দিয়া। ঠিক আছে। নীলাঞ্জনা বাইদেউক দেখিছো। বাইদেউ নমস্কাৰ। নমস্কাৰ বাকী মেম। হেৰি, মই কালি বৰ ডাঙৰ মানে আমি সমস্যা এটা হৈ আছিলে। কালি মানে একদম সমস্যাটো উদ্ধাৰ হলো মানে আমি। হয় নেকি? একদম কওকচোন। প্ৰায় এবছৰীয়া যুঁজ মানে। এই এবছৰীয়া। আমাৰ এবছৰীয়া যুঁজ। মাটি এটুকুৰা মানে। হয় মানে মোৰ উইচটো পুৰা হ'ল। আপুনি যে উইচ কৰিব দিছিলে, হয় সেই উইচটো মানে নিজেই মানুহখিনি আহি আমাক মানে তেওঁলোকৰ ভুলটো স্বীকাৰ কৰিলেহি আমাৰ ঘৰত আহি। একদম উইচটো এতিয়া কালিয়ে ফোন কৰিম। তুমি মোলৈ সেইকাৰণে ফোন কৰিছিলা নেকি? লগে লগে ডিম্পিলে ফোন কৰিছো, মেমৰ ডিষ্টাৰ্ব একদম হব চৰি পাই, বুলি। কালি মোৰ আলহী আহিছিলে আকৌ। মই কালি ডিম্পিয়ে মোৰ লগতো কথা সেইকাৰণে পতা নাইকিয়া দিনটো। মই এতিয়া অ কৈছো, এইটো বহুত কোৱা হয় ল অফ এট্ৰেকচন। আমি যিটো মেনিফেষ্ট কৰিছিলো, এতিয়া কৈছে ন উইচ বক্স। তোমালোকে ফাৰ্ষ্ট ডিগ্ৰীত চবে উইচ বক্স পাইছা। প্ৰতীক্ষাহঁতে নাপাব পাৰে, প্ৰতিষ্ঠাহঁতে নাপাব পাৰা। উইচ বক্সটো মই শিকাই দিম বাৰু। আৰু কোন কোন নতুন আহিছে মোক এবাৰ নাম কোৱাচোন। নতুন ছেকেণ্ড ডিগ্ৰীত কোন কোন আহিছে? মই কম নেকি? কৈ দিয়াচোন ডিম্পি, নাম কেইটা কৈ দিয়া। তেখেত ৰেখা বুলি যোন গৰাকী আছে তেখেত। মোৰ নেটৱৰ্কৰ কিবা হৈছে নে? সোণোৱাল। হয়, মোৰ মাতটো শুনিছা নাই বাৰু? মই শুনি আছো। তাৰপাছত নতুন আমাৰ জিমি বৰুৱাটো নতুনে হয়। মানে শক্তিমান লবলেতো গোটেইখিনিয়ে আছে বাৰু। টুটুমণি নাথ আছে। ঠিক আছে, গোটেইখিনি শক্তিপাত লবলৈ আছে বাৰু, মই বুজি পাইছো। বাকী যিসকলে অনু কলিতা আহিছে আজি নতুনকে। হয়, অনু কলিতা কোন আছিলে বাৰু? মই ক্লাছ কৰিছা নেকি তুমি অনু? কৰিছো মেম। একদম প্ৰথম ক্লাছ কৰিছিলো মই 24তে যে আপুনি ভিডিঅ' দিছিলে যে মোক। মই কৈছো ডিম্পিক, তাকে মই কৈছো তেতিয়াই কৰা হয়। হয়, ঠিক আছে। তুমিতো উইচ বক্স গম তেতিয়া পাইছা। মই তেতিয়া অনলাইন ক্লাছ মেম নকৰো। মই তেতিয়া ভিডিঅ' দি দিওঁ। মই শক্তিপাত দি দিওঁ, ভিডিঅ' খিনি দি দিয়া হয়। মোৰ কথা শুনি আছে নে আই এম অডিবল? শুনি আছো। এতিয়া মই নীলাঞ্জনা বাইদেউৰ কথাটো কৈ আছো। নীলাঞ্জনা বাইদেৱে যিটো মেনিফেষ্ট কৰিলে, এইটো কোৱা হয় ল অফ এট্ৰেকচন। আমি যিটো বস্তুটো আমি ইউনিভাৰ্চক কওঁ, ইউনিভাৰ্চত গৈ আমাৰ ভাইব্ৰেচন, পজিটিভ ভাইব্ৰেচন, ইউনিভাৰ্চৰ পজিটিভ ভাইব্ৰেচন মিলি আমাৰ কাৰণে যিটো হৈ আহে, সেইটো হৈছে ল অফ এট্ৰেকচন। মই একদম সহজ ভাষাত বুজাইছো, সহজতে। আমি সদায় ইউনিভাৰ্চক যিটো কৈছো, আমি যিটো বিচাৰো, পজিটিভ হলে আমাৰ ধৰা ৰিলেশ্যন বিচাৰিছো, মানি বিচাৰিছো, হেল্থ বিচাৰিছো, যি বিচাৰিছো, পজিটিভ এফাৰ্মেশ্যন দিলে
আমি সদায় সেইকাৰণে মই কওঁ পজিটিভ ভাবিবা, পজিটিভ কবা, পজিটিভ চিন্তা কৰিলে মানে আমাৰ লাইফটো আগুৱাই যাবলৈ আমি চাকচেছ হ'ম। আমি চাকচেছ হ'বলৈ হ'লে আমাৰ সদায় মাইণ্ডত চাকচেছৰ মাইণ্ড সোমোৱাই ল'ব লাগিব যে আমি চাকচেছ হ'মেই হ'ম। এনে আমিতো এতিয়া চবেই এটা হিলিং, ইয়াত যোন আছে চবেই হিলিং জানে, হিলিংটো চবেই জানো। আমি ল অফ এট্ৰেকশ্যন যিটো আজি নীলাঞ্জনা বাইদেৱে ক'লে, তেনেকে আগৰ প্ৰথম ষ্টুডেণ্ট আমাৰ ইপ্সিতাহঁতেও বহুত পাইছে। এই বক্সটো কেনেকে কৰিব লাগে, নতুন যিসকল আহিছে আমি শিকাই দিম, একদম টেনচন ল'ব নালাগে। এতিয়া ভাবিব পাৰা কি উইচ বক্সৰ কথা কৈছে মেমেতো, আমিতো নাজানো মেম, একো ভাবিব নালাগে, তেনেকুৱা মই শিকাই দিম। 21 ডেইজৰ ভিতৰত নীলাঞ্জনা বাইদেৱে কিজানি 21 ডেইজ হোৱা নাই নেকি? নাই হোৱা। 21 ডেইজ হোৱা নাই। কিছুমানে ল অফ এট্ৰেকশ্যনটো কেনেকে কৰে, কিছুমানে ভিজুৱেলাইজ কৰে, কিছুমানে লিখি কৰে, কিছুমানে মেডিটেশ্যন কৰি কৰে। এতিয়া আমি কি কৰিছিলো, উইচ বক্সত কৰিছিলো। কিছুমানে ডায়েৰী মেইনটেইন কৰে, ডায়েৰীত লিখে সেই ইউনিভাৰ্চ মোক এইটো লাগে, মই এইটো বিচাৰিছো, সেনেকে কৰে। ঠিক তেনেকে একদম একো নজনাকে লজিক মানে মাইণ্ড নলগোৱাকে যদি কৰে, উইচ ফুলফিল হয়ে হয়। যে মইতো পাইছো, মই এতিয়া কমেই মই পাইছো বুলি, কিন্তু মই পাইছো বুলি কোৱাতকে তোমালোকে ষ্টুডেণ্টে পাইছে বুলি ক'লে মানে বেছি বিশ্বাস কৰিবা। যেনেকে এতিয়া নীলাঞ্জনাই পালে, ময়ো পাইছো। ইপ্সিতাও পাইছে। মই ইপ্সিতাই পাইছে বুলি মই আগতেও জানো, আগৰ ক্লাছতো কৈছো, ডিম্পিও পাইছে, ময়ো পাইছো। সেনেকুৱা কথা। আমি চাকচেছ মেনিফেষ্ট কৰিবলৈ হলে আমি 3টা ষ্টেজ পাৰ কৰিব লাগিব। 3টা ষ্টেজ কি, আমাৰ মনত ভাবি ল'বই লাগিব আমি পাৰিম। মনত ভাবি ল'ব লাগিব, মূৰত সোমোৱাই ল'ব লাগিব যে মই চাকচেছ হ'মেই, নাম্বাৰ 1। নাম্বাৰ 2, আমি একদম আবেগিক অনুভৱ, আমি একদম চাকচেছ হ'ম বুলি মনৰ পৰা ইমোচনেল আমি ফিলিংছ আনিব লাগিব, মই চাকচেছ হ'মেই। আৰু আধ্যাত্মিক বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস কৰিব লাগিব। এই 3টা ষ্টেজ যদি আমি পাৰ কৰিব পাৰো, এই 3টা ষ্টেজ যদি কৰিব পাৰো, তেতিয়াহ'লে আমি চাকচেছ হ'মেই হ'ম। যেনে মই আজি ক্লাছটো কেলে কৰাইছো, মই যিখিনি পাইছো তোমালোককো সেইখিনি মই দিবলৈ বিচাৰিছো। তোমালোকো আহা, তোমালোকো কৰা। আমাৰ যিটো গ্ৰুপ আছে, আমি যিটো গ্ৰুপ খুলি থৈছো, সেই গ্ৰুপত সদায় পজিটিভ খিনি লিখিবা। হয়, কাৰোবাৰ ঘৰৰ সম্বন্ধীয় খিনি বেমাৰ হলে মানে আমাৰ যেতিয়া এটা কব যে মোৰ আমুকৰ বেমাৰ হৈছে বুলি লিখি দিলে, আমি যেতিয়া ৰেকি ব্লেছ কৰিম, একদম চবৰ পৰা ব্লেছিং গৈ লৈ অতি সোনকালে তেওঁ আৰোগ্য হব। সেইকাৰণে সেনেকুৱা লিখিবা। কিন্তু কিছুমান মোৰ হোৱা নাই, মোৰ কাম হোৱা নাই, এনেকুৱা ধৰণৰ কথাবিলাক নিলিখিবা যে মোৰ কেলে হোৱা নাই, মোৰ নহব নেকি, সেইবিলাক ভাবিব নালাগে। মোৰ হৈছে, তেওঁৰ হৈছে, তাৰ হৈছে, যেতিয়া তোমালোকৰো হব। আৰু তোমালোকে যেতিয়া এইটো লাইনত আহিছা, তোমালোকে যেতিয়া মেনিফেষ্ট কৰি কেনে এইখিনি পাইছো বুলি ভাবিবা, তেতিয়া বেলেগে কি ভাবিব, বেলেগে ওচৰৰ মানুহক যদি তোমাক গম পায় এই মন্ত্ৰ কৰিছে নেকি, তন্ত্ৰ কৰিছে নেকি, এইবিলাক সঁচা জানো হয়, যোনবিলাকে বিশ্বাস নকৰে, যোনে বিশ্বাস নকৰে তেনেকে ভাবিব পাৰে। সেইকাৰণে তোমালোকে কৈ নহয়, কৰি কেনে দেখাবা, কৈ কেনে নহয়, কৰি কেনে দেখাবা যে আমি পাইছো। যেনে মই পাইছো, যেনেকে মোৰ আগৰ ষ্টুডেণ্টে তোমালোকক কৈছে পাইছো বুলি, তেনেকে তোমালোকেও পাবা। সদায় ভাবি ল'বা মই এইটো লাইনত আহিছো, মই হ'ম বুলি। বহুত গুৰু আছে, কিছুমান এতিয়া মোৰ পুৰণা শিকি থকা আহিছে, নতুনো আহিছে। সেইবুলি মোৰ তাত আহি প্ৰেক্টিচ নকৰাকে যদি তোমালোকে কৰিলা, পোৱা নাই, একো পোৱা নাই যদি ভাবি থকা, তেনেকে নহব। মেইনলি প্ৰেক্টিচ কৰিব লাগিব। 1 মিনিট। হেল্ল', হৈছেতো মিউট কৰি লোৱা। দিছা? নহবা আমি শুনিলেও হলো এতিয়া পইচা কিমান আছে। ডিম্পি, মোৰ নেটৱৰ্ক প্ৰব্লেম জানানে, ভিডিঅ'য়ে অন কৰিব নোৱাৰো। তুমি ডাটা পেক এটা লৈ লোৱা আকৌ। তোমাৰ কি জিঅ' নে কি? জিঅ' নহয়, নেট আছে, কিন্তু মোৰ তোমাৰ ৱাইফাই আছেই নহয়। অন কৰিলে এটা কথা কৈছো হা, মই চবকে, মানুহ বিলাকে ফাৰ্ষ্টতে সুধিব, মই এতিয়া যে কৈছো, মানে সুধিব যে এইটো বস্তু, এইটো ক্ৰিষ্টেল কিমান দাম, তাৰপিছত লোৱাৰ পাছত কিমান দিব লাগিব, সেইটো এটা ফোন, তাৰপিছত পইচাটো ভৰোৱা পাছতো ফোন, কেইবাবাৰ ফোন কৰি থকাৰ কাৰণে এনেকুৱা মোৰ লগত হয়। মানে 4-5 ফোন আহে। চৰি, কিন্তু ক্লাছৰ মাজতে মই তোমালোক ফোন ৰিচিভ কৰিব লাগে। কেইবাবাৰ ফোন কৰি থাকিলে মই কেতিয়াবা ভাবো
ফোন কৰিছে যেতিয়া তেওঁলোকৰ কিবা এটা প্ৰব্লেম হৈছে সেইকাৰণে মই কলটো ৰিচিভ কৰিব চাওঁ বুজি পালা আধ্যাত্মিক বিশ্বাসটো লাগিব সাকসেছৰ কাৰণে আমি সাকসেছ হ'বলৈ কাৰণে সেইকাৰণে গ্ৰুপত সদায় পজিটিভ খিনি দিবা মই এইটো পোৱা নাই সেইটো পোৱা নাই এইটো কোনোবাই যদি কয় কোনোবাই সাকসেছৰ ৰিজাল্ট দিয়ে যদি সাকসেছ মই মিউট কৰি লৈছো ৰবা দেই মিউট কৰি দিয়কচোন মেম একো নহয় মিউট কৰি দিছো যোনে কিবা ক'বলৈ আছে আহিলে হ'ল আৰু হয় মোৰ ঘৰতো তেনেকুৱা পৰিৱেশ আছে পিছফালে কথা পাতি আছে টিভি চলি আছে এনেকুৱা এটা প্ৰব্লেম হয় একো নহয় কাৰণ আমি ঘৰত ক্লাছ কৰি আছো কোনেও নিজৰ নিজৰ ৰুমত ক্লাছ কাৰণে অকণমানতো হুলস্থুল আহিবই আমি এডজাষ্ট কৰি কেনে আগবাঢ়িব লাগিব হয় নে নহয় এতিয়া শুনা আমি ছেকেণ্ড ডিগ্ৰীত আহিছো ফাৰ্ষ্ট ডিগ্ৰীত আমি শিকিলো নিজক হিলিং কৰিবলৈ আৰু ঘৰৰ লগতে আমাৰ ঘৰখন কেনেকে নিগেটিভৰ পৰা পজিটিভ কৰিবলৈ আৰু ঘৰৰ মানুহক আমি টাস্ক হিলিং কৰিবলৈ এতিয়া আমি আহিছো কি ছেকেণ্ড ডিগ্ৰীত আমি ছেকেণ্ড ডিগ্ৰীত কি শিকিম ছেকেণ্ড ডিগ্ৰীত ডিষ্টেন্স হিলিং শিকিম মই এবাৰ হোপন কৰি কেনেকে ডিষ্টেন্স হিলিং কৰিব পাৰে সেইটো শিকাম এড কৰিম পুৰণা সকলে এতিয়া ক'ব মেম আমাক আগতে শিকোৱা নাছিলে ময়ো আগতে শিকা নাছিলো এতিয়া গুৰুৱে শিকাইছে মই শিকাম সেইটো কাৰণে সদায় কওঁ নতুন ক্লাছ নতুনকে আহি থাকিব সেইটো এটা শিকাম 2 নম্বৰ পানী ৱাটাৰ চাৰ্জ আগতে নিজৰ কাৰণে কৰি খাইছিলা নিজৰ ঘৰখনৰ ফিল্টাৰটো কৰি খাইছিলা ল'ৰা ছোৱালী স্কুললৈ যাওঁতে কৰি দিছিলা যে এয়া পানীখিনি খাই মোৰ ছোৱালী স্কুলত ভালকে থাকিব ঘৰলৈ ভালে ভালে ঘূৰি আহিব পজিটিভ হ'ব এনাৰ্জেটিক হৈ থাকিব হেল্থি হৈ থাকিব ল'ৰা ছোৱালীকো দিছিলো হাজবেণ্ডকো দিছিলো কৰবাত যাওঁতে নিজেও পানী এগিলাচ খাই গৈছিলো ঠিক তেনেকে আজি কি কৰিব পাৰিবা ধৰা মই মোৰ ছোৱালী আজি দূৰত আছে মই এক্সাম্পল দিছো মোৰ ছোৱালী দূৰত আছে তাই যদি মোক কয় মা মোৰ পেটটো বিষাইছে কিবা এটা কৰা মই ৱাটাৰ চাৰ্জ কৰি কেনে তেওঁলোকক দিব পাৰিম ঠিক তেনেকে এতিয়া তোমালোকে ডিষ্টেন্সত ৱৰ্ল্ডৰ যিকোনো কোণাত মানুহ থাকক তোমালোকে ৱাটাৰ চাৰ্জ কৰি দিব পাৰিবা যিকোনো কোণত মানুহ থাকক তোমালোকে তেওঁলোকক হিলিং কৰিব পাৰিবা গাড়ী এখন কাৰোবাৰ বেয়া হৈছে লজিক ব্ৰেইন নলগাই হিলিং কৰি চাবা ভাল হ'ব মই গাড়ীও এনেকে কৰি পাইছো হিলিং কাৰোবাৰ গাড়ী ক'ৰবাত মোৰ নিজৰে মই যেতিয়া ফাৰ্ষ্ট ছেকেণ্ড ডিগ্ৰী শিকিছো আকৌ চেমচাং কোন হয় এইটো চেমচাং এবাৰ মিউট কৰি লওক বাইদেউ মই কথাখিনি কৈ থাকিলে ৰখি যায় কোন হয় মই ধৰিব পৰা নাই বাৰু কৈছো আনমিউট হৈ গ'ল আকৌ এবাৰ কৰি মিউট কৰি লওকচোন আপোনালোকে মই এবাৰ পাইছো কেনেকে পাইছো মোৰ তেতিয়া মই নতুন মোৰ হাজবেণ্ডক মই লৈ ডিমাপুৰ হস্পিটেলত আছিলো মোৰ সেইখিনি সময়খিনি মোৰ এনেকুৱা এখন হস্পিটেল নাই ডিমাপুৰৰ মোৰ হাজবেণ্ড তাত এডমিট নোহোৱা গুৱাহাটী ডিমাপুৰ বেংগালোৰ চেন্নাই তেওঁক লৈ মই ঘূৰি ফুৰিছিলো তেতিয়া থাকোতে মোৰ সৰু ছোৱালীজনী আৰু ল'ৰাটো ইয়াত আছিলে তেওঁলোকে চাব গৈছিলে আমাক ডিমাপুৰত চাবলৈ যাওঁতে ডিমাপুৰ আমাৰ ডিফুৰ পৰা ডিমাপুৰলৈ যোৱা ৰাস্তাটোত জংঘল বেছি এৰিয়া কিছুমান তাত একো নাথাকে গেৰেজ নাথাকে একো নাথাকে তেওঁলোকে গৈ লৈ গাড়ী বেয়া হ'লগৈ তাত গৈ মোক ফোন কৰিছে মামা গাড়ীখন এনেকে হ'ল কি কেবুল এটা ছিঙি গ'ল কি হ'ব এতিয়া একো নহয় মই প্ৰে কৰি আছো তুমি ইফালে সিফালে চোৱা কৈছে ইমান মিৰাকল সেইখিনি জেগাত যে সেনেকে এখন যে গেৰেজ একদম দূৰত বোলে ঘুমটি লিখিয়াকে এখন দেখিছে গেৰেজ পাইছে তাতে গাড়ী ঠিক কৰি তাহাঁতি আহি গৈছে ভাবা নাছিলে সেনেকে তোমালোকেও ডিষ্টেন্সত হিলিং কৰি কেনে ঠিক কৰিব পাৰিবা এইটো মই এক্সাম্পল কিহৰ কাৰণে দিলো মোৰ লাইফত হৈ যোৱা কাহিনীবিলাক মই কৈ যাওঁ কেলে তোমালোকে উৎসাহিত কৰা তেনেকে গাড়ীও ঠিক কৰিব পাৰিবা নিজৰ ঘৰখনটোতো হিলিং আৰু বোলে অফিচখন ৰাতিপুৱা তোমালোক কাৰোবাৰ অফিচ আছে অফিচৰ পৰিৱেশটো হিলিং কৰি ল'ব পাৰিবা সেইটো চিটুৱেশ্যন হিলিং অফিচৰ পৰিৱেশটো কেনেকুৱা কৰি ল'ব বোলে অফিচত গৈ লৈ সদায় মোৰ বোলে বছে মোৰ ওপৰত চিল্লাই বা কিবা কৰে মই গৈ লৈ তেখেতে যেন মোক ভাল পায় সেইবুলি আমি এই হিলিং বিলাক আমি মিছ ইউজ কৰিব নোৱাৰো ৰেকি হিলিং বহুত জেণ্টেল হয় ৰেকি হিলিং বহুত মানে কি তেওঁ কথা এটা কওঁ হয় এই এগৰাকীয়ে জাষ্ট মেছেজ কৰিছে জইন হ'ম বুলি মই জইন কৰাই দিছো কোন ৰৈ দিয়া নতুন হয় নতুন ঠিক আছে কৰাই এক দিয়া ছেকেণ্ড ৰ'বা ডিষ্টেন্সত কি শিকিম মই সেইখিনি ডিষ্টেন্সত তোমালোকে বুজি পাইছা যে কিবা ডাউট আছে যে সুধিব পাৰা ডিষ্টেন্স হিলিঙৰ বিষয় লৈ কাৰোবাৰ ডাউট আছে যদি সুধিব পাৰে নতুন গৰাকী জইন হোৱাৰ আগতে মেম হয় শিল্পিকা কোৱা মেম মই শিল্পিকা মেম হেৰি ভালে আছে ভালে আছো
তোমালোকে ইমান মৰম কৰা, ইমান আশীৰ্বাদ দিয়া, সেইকাৰণে মই একদম সদায় ভালে থাকো। আজি এতিয়াও মোৰ মিৰাকল মোৰ লাইফত মানে এতিয়াও মই 3 ঘণ্টা কাৰেণ্ট নাই, কিন্তু 9টা বজাত ক্লাছ আছে, কাৰেণ্ট আহি গ'ল। কাৰণ তোমালোকক মই তোমালোকৰ কথা চিন্তা কৰিছো, কি হ'ব তেওঁলোকে ইমান আশা কৰি মোক ক্লাছটো জইন কৰিম বুলি ৰখি আছে, মই নাৰ্ভাছ হৈছো। হয় মেম, মই মানে ঘৰত আহিছো, তাৰমানে মই মংগলদৈত আছো এতিয়া। হয় হয় দাদাৰ ঘৰত গৈছো, দৌৰি দৌৰি আহিছো ক্লাছ কৰিবৰ কাৰণে মানে। আচ্ছা মেম এটা কথা সুধো, মানে এই এডিকশ্যন এৰাবৰ কাৰণে মানে যিকোনো এডিকশ্যন আৰু ড্ৰিংক এলকহল এইবিলাকৰ এডিকশ্যনৰ কাৰণে কিবা মানে এনেকুৱা ক্ৰিষ্টেল আছে নেকি মেম, মানে দিব পৰাকে? মই কৈছো এডিকশ্যনৰ কাৰণে, এনি এডিকশ্যনৰ কাৰণে আমি এমেথিছ ইউজ কৰো। এমেথিছডাল এনি এডিকশ্যনৰ কাৰণে ইউজ কৰা হয়। আৰু এডিকশ্যনটো তোমালোকে এতিয়া 2nd ডিগ্ৰীত আহিছা যেতিয়া, 2nd ডিগ্ৰীৰ ষ্টুডেণ্টক মই কৈছো এডিকশ্যন হিলিং কৰোতে 6 মান্থ ল'বা। এডিকশ্যন সহজতে হিল নহয়, টাইম লাগে, কিন্তু ভাল হৈছে, ভাল হোৱাও পাইছো আমি, 3 মাহতো পাইছো, এমাহতো পাইছো, কিন্তু এটলিষ্ট 6 মান্থ ল'বা। মই শিল্পিকাক কৈছিলো, জানি ন শিল্পিকা? আৰু নাই, মই মানে মেমক ব্যস্ত আছিলেতো, সেইকাৰণে মানে মই তোমাকে ফোন কৰিছিলো। ভালে হৈছে, চবে গম পালে। আৰু এটা কথা কওঁ, নতুন গৰাকী আহিলে দেই। কি নাম? কিৰণ বড়ো। মই আহিছো মেম। নমস্কাৰ কিৰণ বাইদেউ। নমস্কাৰ মেম। মই বিশেষ একো শিকোৱা নাই। আমি কি শিকিম 2nd ডিগ্ৰীত সেইখিনি কৈছো। মই 9:40লৈকে ক্লাছ কৰিম, 9:40ৰ পাছত 20 মিনিট নহয়, আধা ঘণ্টা শক্তিপাত দিয়া যাব। 9:40তকেতো বেছি হ'ব মই গম পাওঁ, কাৰণ ক্লাছ আৰম্ভই হৈছে দেৰিকে। আমি 1st ডিগ্ৰীত শিকিলো নিজৰ ঘৰখন হিলিং কৰি। মই আকৌ কৈ দিছো, ৰিপিট কৰি দিছো, তোমালোকে শুনি লোৱা। বৰ হোৱা যদি অকমান। নাই মেম, দিয়ক আপুনি কওক। তুমিতো আহিছা, বেলেগক কৈ আছো। মই কৈ আছো 1 ছেকেণ্ড হা। আমি ডিষ্টেন্স 1st ডিগ্ৰীত আমি শিকিছিলো, যিসকলে মোৰ লগত আছে আৰু নতুন সকলেও জানে যে 1st ডিগ্ৰীত আমি ঘৰখন হিলিং কৰিবলৈ শিকো, নিজক হিলিং কৰিবলৈ শিকো, ঘৰৰ মানুহক হিলিং কৰিবলৈ শিকো, ল'ৰা ছোৱালীক স্কুললৈ যাওঁতে কেনেকে ৱাটাৰ চাৰ্জ কৰি পঠিয়াব লাগে সেইখিনি শিকো, বা ঘৰখন কেনেকে প্ৰটেকশ্যন কৰিব লাগে সেইখিনি শিকো। এতিয়া 2nd ডিগ্ৰীত আমি আহিলো। 2nd ডিগ্ৰীত কি শিকিম? 2nd ডিগ্ৰীত আমি শিকিম হিলিং, ডিষ্টেন্স হিলিং। আজি মোৰ ঘৰৰ পৰা আপোনাক মই এতিয়া কওঁ, মানুহে বহুতে কৈছে মেম আমি আমুকত শিকি আহিছো, তামুকত শিকি আহিছো, তাতে কোৱা হয় যে ৰেকি অনলাইন শিকাব নোৱাৰে, ৰেকি অনলাইন এটুটমেণ্ট নাই। এইটো মিছা কথা। তেতিয়াহ'লে মই এটা কথা কওঁ, মইতো বাৰু গ্ৰেণ্ড মাষ্টাৰ অনলাইনতে লৈছো। এটা কথা কওঁ, ডিষ্টেন্স হিলিং কাম কৰিছে নাই? মোৰ পুৰণা ষ্টুডেণ্ট সকলে কওঁ ডিষ্টেন্স হিলিং কাম কৰিছে। কেনেকে কাম কৰিছে? সেই একেই শক্তিপাতটো আমাৰ এটা চিম্বল আছে, যিটো চিম্বল এতিয়া তোমালোকে পাব। সেইখন চিম্বলৰ নামটো হৈছে ব্ৰিজ, হনসা জেচনেন ব্ৰিজ হয়। ব্ৰিজখনেদি আমি ৱৰ্ল্ডৰ যিকোনো বস্তু কানেক্ট কৰিব পাৰো। আজি মই তোমালোকক কেনেকে শক্তিপাত দিম? মই চিম্বল ইউজ কৰি মোৰ লগত তোমালোকক কানেক্ট কৰিম। কানেক্ট কৰাৰ পাছত মই শক্তিপাত দিম। আৰু শক্তিপাত ফিল কৰিছে? শক্তিপাত ফিল নকৰিলে তোমালোকে 1st ডিগ্ৰীত ফিল কৰিছা। বহুতে মোক 1st ডিগ্ৰীত কৈছে মেম এনেকুৱা পাইছো। মই 1st ডিগ্ৰীত কাকো শিকাই থোৱা নাইকিয়া যে তোমালোকে শক্তিপাত দিয়াৰ লগে লগে তোমালোকে কিবা এটা ফিল কৰিবা, হোৱাইট লাইট পোহৰ দেখিবা, ভগৱানক দেখিবা, কাৰোবাৰ জ্বৰ উঠিব। কেলে কৈ থোৱা নাই? মই যদি আগতে কৈ থওঁ তোমালোকে তেতিয়া কোনোবাই নাপালে দুখ কৰিবা, কোনোবাই পালে হেৰি কৰিবা। কিন্তু যদি ডিষ্টেন্স হিলিং কাম কৰে, তেতিয়াহ'লে ডিষ্টেন্স শক্তিপাত কাম কৰিবই। লজিকটো বুজি পালা? এতিয়া তোমালোকক ক'ব, তোমালোকে মোৰ বহুত ষ্টুডেণ্টক মোৰ এনেকে কয়, তোমালোকে অনলাইন শিকিছা, অনলাইন শক্তিপাত কেনেকে দিয়ে? অনলাইন হিলিং কেনেকে কৰে? ডিষ্টেন্স হিলিং কেনেকে কৰে? তেওঁলোকক তোমালোকে কুৱেশ্যন সুধিবা, তোমালোকেতো কৰিছা, তোমালোকে ডিষ্টেন্স হিলিং কৰিছা না? কৰিছো। কেনেকে কৰিছা ডিষ্টেন্স হিলিং সুধিবা। এতিয়া চোৱা, ডিষ্টেন্স হিলিং মিনিটত 10 মিনিটত এজন মানুহক তোমালোকে হিলিং কৰিব পাৰিবা। আজি ধৰক কিৰণ বাইদেউৰ ছোৱালী ক'ৰবাত আছে, বা মোৰ ছোৱালী দূৰত আছে, তেওঁৰ গা বেয়া হ'ল, মই কেনেকে হিলিং কৰিম? ডিষ্টেন্সত তেওঁক কানেক্ট কৰি ল'ম। কেনেকে কানেক্ট কৰিম সেইবিলাক মই নেক্সট ক্লাছত ভালকে শিকাম, ধুনীয়াকে শিকাম। এটা ক্লাছত শিকাবলৈ লাগিব, টাইম লাগিব, কাৰণ ডিষ্টেন্স হিলিং শিকোতে। আৰু আজি ডিষ্টেন্স হিলিঙৰ ভিডিঅ'টো দি দিয়া যাব। মোৰ ইয়াত আছে, ইপচিতাহঁত আছে, মুস্তাফাহঁত আছে, তেওঁলোকে আপোনালোকক গাইড কৰিব। অনামিকা আছে,
ডিম্পি আছে, যোন চিনিয়ৰ সকল এক্টিভ হৈ থাকে মোৰ গ্ৰুপত, তেওঁলোকে আপোনালোকক গাইড কৰিব। কিবা গাইড লাগিলে তেওঁলোকে গাইড কৰি দিব। ডিষ্টেন্স চিলিঙৰ ভিডিঅ' পোৱা যাব। ডিষ্টেন্স চিলিং শিকিবা, ডিষ্টেন্সত ৱাটাৰ চাৰ্জিং শিকিবা, ডিষ্টেন্সত ৱাটাৰ চাৰ্জ কেনেকে কৰে শিকিবা। কি ক'বা, যাৰ চাপ'জ আজি মোক সাবিত্ৰী বাইদেৱে ফোন কৰি ক'লে যে মোৰ ছোৱালীজনী গা বেয়া হৈছে, মই আপোনাক পানী এগিলাচ দিছো, আপুনি চাৰ্জ কৰি দিয়ক। পানী গিলাচত সদায় ফটো দিবলৈ দিবা তোমালোকে। এইটো মই পানী বটল দেখাইছো, এইটো পানী বটলৰ সাঁফৰটো খুলি ফটো দিয়ক। তাৰপিছত ফটোখন দিয়াৰ পাছত সাঁফৰটো মাৰি দিয়ক। তাৰপিছত তোমালোকে ক'বা যে হিলিং কেনেকে হিলিং কৰিব মই শিকাই দিম। দিছে ফাৰ্ষ্ট ডিগ্ৰীত যেনেকে হিলিং কৰিছে ঠিক তেনেকেই চকুৰে। এতিয়া চেকিও যাব, এতিয়া হনচাজেচনো যাব। আৰু দুটা চিম্বল পাবা। চকুৰে চিম্বলটো তোমালোকে ফাৰ্ষ্ট ডিগ্ৰীত পালে, এতিয়া চেহেকি হনচাজেচন, চেহেকি চকুৰে, এই তিনিটা চিম্বল পাবা। তিনিটা চিম্বল দি তোমালোকে পানী বটল চাৰ্জ কৰিবলৈ শিকিবা, মই শিকাই দিম। আৰু লগতে চেণ্ডউইচ মন্ত্ৰ, চেণ্ডউইচ মন্ত্ৰ আমি য'তে নাযাওঁ, কৰবাত গ'লো পাৰ্ক কৰিবলৈ, আমাৰ গাড়ী পাৰ্ক কৰিবলৈ আমাৰ পোৱা নাই, কৰবাত যোৱাৰ আগতে চেহেকি চকুৰে মাতি গ'লো, কাৰোবাৰ ঘৰত বা মই নকওঁ তোমালোকৰ ঘৰত এনেকুৱা হুলস্থুল আছে বা এনেকুৱা, মই যিহেতু মই এনেকুৱা কথা কবলৈ নিদিওঁ, কাৰোবাৰ ঘৰত কিবা মনোমালিন্য ঘটিছে, চেহেকি চকুৰে চেহেকি চকুৰে চেহেকি চকুৰে তেওঁলোকৰ ভাল হৈ গ'ল। এনেকুৱা বা এক্সাম্পল এটা দিছো, মোক এইটো আমাৰ ছাৰে গুৰুৱে এক্সাম্পল দিছিল, তেওঁৰ ষ্টুডেণ্টে কৰিছিলে। ৰাতি কুকুৰ বিলাকে যে খুব ভুকে, মই সদায় প্ৰমাণ পাওঁ, মোৰ ঘৰটো তেনেকুৱা হয়, বহুত কুকুৰ আছে, মোৰ 7টা কুকুৰ আছে। বাহিৰৰ কুকুৰ আহিলে ভুকে, তেতিয়া মই কওঁ কি চেহেকি চকুৰে চেহেকি, চেণ্ডউইচ মন্ত্ৰ, চেহেকি চকুৰে চেহেকি, চেহেকি চকুৰে চেহেকি, চেণ্ডউইচ মন্ত্ৰ। চেণ্ডউইচ মন্ত্ৰ এইটো চেহেকিটো কি হয়, ব্ৰেড, চকুৰেটো আমাৰ তাত ষ্টাফিংটো দিয়ে যে, কি বিলাহী দিলে, পিঁয়াজ দিলে, কিবা দিলে, তোমালোকক মই সহজতে বুজি পাবলৈ কৈছো, দিলে, দি লৈ তাৰপিছত আকৌ চেহেকি, চেণ্ডউইচ হৈ গ'ল নে? চেণ্ডউইচটো আজিকালি চবেই চিনি পায়। চেণ্ডউইচ মন্ত্ৰ, চেহেকি চকুৰে চেহেকি, চেহেকি চকুৰে চেহেকি, চেহেকি চকুৰে চেহেকি, যদি এনেকে মাতা কুকুৰকেইটাৰ যেনেকে মাত বন্ধ হৈ গ'ল, হাল্লা কৰা বন্ধ হৈ গ'ল, ঠিক তেনেকে কাৰোবাৰ ঘৰত মনোমালিন্য ঘটি থাকিলে, তেনেকে কৰবাত কাজিয়া কৰিবলৈ গ'লে, কাজিয়া হৈ আছে দেখিলে, অকল কাজিয়া বুলি নহয়, কাৰোবাৰ এক্সিডেণ্ট হৈছে, তেওঁলোকে সহজতে ভাল হৈ যাওক, মানে ইউনিভাৰ্চক মাতে, ইউনিভাৰ্চ চেহেকি চকুৰে চেহেকি, তেওঁলোকৰ ভাল হৈ গ'ল, ভাল হৈ গ'ল, ভাল হৈ গ'ল, এনেকে কৰিবা। এইটো হৈছে চেণ্ডউইচ মন্ত্ৰ। ধূপ এডাল, ঘৰত আজি ধূপ এডাল জ্বলালা, ধূপ এডাল জ্বলাওতে কি কৰিবা, ধূপডাল যেতিয়া জ্বলাবা, আমাৰ ঘৰখন শান্তি হওক বুলি চেহেকি চকুৰে চেহেকি, চেহেকি চকুৰে চেহেকি, তাৰপিছত সেই ধূপডাল জ্বলাবা। আৰু মই ধূপডাল জ্বলাওতে সদায় মই প্ৰত্যেকটো কোণত চেহেকি চকুৰে চেহেকি, চেহেকি চকুৰে চেহেকি, আৰু মই টাইম থাকিলে মই এইটো আৰু এটা মই কৰো, হে ইউনিভাৰ্চ, আই এম চৰি, ফৰগিভ মি প্লিজ, থেংক ইউ, আই লাভ ইউ। মই প্ৰত্যেক ৰুমতে মই হো'পনো কৰো সদায়, ডেইলি। সেইটো এটা কৰি, সেইটো ৰেকিৰ আমি পাৰ্ট নহয়, তথাপিতো মই তোমালোকক কৈছো, সেইটো কৰিব পাৰা, ঘৰখন শান্তি হয়। এইটো চেণ্ডউইচ মন্ত্ৰ শিকিলা, ডিষ্টেন্স হিলিং শিকিলা, ৱাটাৰ চাৰ্জিং শিকিলা, বেলেগক কেনেকে 7 চক্ৰ হিলিং কৰিব লাগে, সেইটোও ডিষ্টেন্সত কেনেকে কৰিব লাগে, সেইখিনি শিকাম। অফিচত কাৰোবাৰ কোনোবা অফিচত যায়, মই সেইটো কিৰণ বাইদেউ শুনা নাই কাৰণে আকৌ কৈ দিছো, কোনোবা অফিচত বোলে অফিচত চাকৰি কৰে, অফিচৰ পৰিৱেশটো তোমাৰ কাৰণে ঠিক নহয়, বোলে মোক বছি ইটোৱে ইটো কথা লগাই লৈ মোক ভাল নাপায় বছে, মোক আমুকে ভাল নাপায়, তামুকে ভাল নাপায়। মই এইটো একদম এক্সাম্পল পুৰা মানে ভাল হোৱা ৰিজাল্ট মই পাইছো। মই তেওঁলোকক শিকাই দিওঁ, ৰেকি নজনা সকলোকো মই শিকাই দিওঁ। চেহেকি চকুৰে চেহেকি কৰি আমি এটা চিটুৱেশ্যন হিলিং কৰিব লাগে। চিটুৱেশ্যন হিলিংটো কেনেকে, আমি চকুকেইটা বন্ধ কৰি ললো, বন্ধ কৰি লৈ আমি যিটো সঞ্চালন চিম্বল, আজি গ্ৰুপত দি দিয়া হ'ব, মোৰ বৰ্ডটো অনা নহ'ল, নহ'লে মই দেখাই দিলো হয়। সঞ্চালন চিম্বলেদি কানেক্ট কৰি ল'বা, অফিচটো হওক যি নহওক। বোলে ছোৱালীজনী আহি স্কুলৰ পৰা আহি ক'লে, মামা মোক স্কুলত ভাল নালাগে, মই স্কুলত গৈ কেনে মোৰ মিছে এনেকে কয়, মোৰ ভাল নালাগে, মই আজি নাযাওঁ, তেতিয়া তাইৰ মতে পৰিৱেশটো, ক্লাছৰুমটো ঠিক কৰি দিবলৈ চিটুৱেশ্যন হিলিং কৰিম। কেনেকে চিটুৱেশ্যন হিলিং কৰিম, সঞ্চালন কানেক্ট হৈ গ'ল নে স্কুলখনৰ লগত, কানেক্ট, চকু বন্ধ কৰি স্কুলখনৰ লগত কানেক্ট কৰি সেই স্কুলখনৰ পৰিৱেশটো আপোনাৰ ছোৱালীজনীৰ লগত যেনেকে লাগে, বা সেই অফিচটো আপোনাৰ লগত কেনেকে লাগে, আজি আপুনি ক'ত বেংকত যাব, বেংকত কামটো সোনকালে হৈ যাবলৈ কেনেকে কৰিব লাগে, সেনেকে চেহেকি চকুৰে সঞ্চালনত মাতি কৰাব পাৰিব। সেইবিলাক চব ডিটেইলছকে শিকাম। মই খালি আজি কৈ ল'ব খুজিছো আমি কি কি শিকিম, ইয়াত এতিয়া আৰু কাৰোবাৰ যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰা। ডিষ্টেন্স হিলিঙৰ বিষয়ে, ডিষ্টেন্স হিলিং আমি কেনেকে কৰিম, ডিষ্টেন্স হিলিং আমি কাৰোবাক এনেকে
কনচেনট্ৰেচনেল চিম্বলটো মই একচুয়ালি আজি একদম কাৰেন্ট কনচেনট্ৰেচনেল চিম্বলটো আৰু চেহেকিটো মই ফটো মাৰি থোৱা আছিলে বহিত দিয়ে দিছো আৰু লৈ লওক আঁকি থোৱা আছিলে মানে মই মানে আজি বৰ্ডখনো চাফা নকৰিলি তোমাক একো কৰিব নালাগে এনেকে এটা বক্স আঁকি ল'ব লাগে ট্ৰেডিশনেল কনচেনট্ৰেচনেল আছে মই দেখাম বক্স আঁকি লৈ এনেকে এনেকে কৰি গোল ডিম্পে দি দিছে ইয়াত এইটো হৈছে কনচেনট্ৰেচনেল মই বৰ্ডখন চাফা হৈ থকাৰ কাৰণে দেখা নাই কনচেনট্ৰেচনেল হয় এইটো মই নেক্সট ক্লাছত আপোনালোকক ভালকে দেখাম এইটো কনচেনট্ৰেচনেলটো হৈছে আমাৰ ব্ৰিজ মানে দলং মোৰ আজি তোমালোকৰ লগত কানেকশ্যন হোৱা এইটো দলং মই তোমালোকক যেতিয়া শক্তিপাত দিওঁতে মই কি ক'ম ধৰা সুদেশ নাম মই ক'ম সুদেশ নাম মই চুমকি বুলি আহে কনচেনট্ৰেচনেল মোক তেওঁৰ লগত কানেক্ট কৰি দিয়া মই দেখি মোৰ নেভেলটো তাৰ লগত কানেক্ট হ'ল মোৰ নাভিৰ পৰা তেওঁৰ নাভিৰ লগত এটা পোহৰ হোৱাইট লাইট পোহৰ আহি কানেক্ট হ'ল সেই কানেকশ্যন হোৱাৰ পাছত তেওঁক মই ক'ম মই তেওঁক হেৰি দিছো ধৰা মই শক্তিপাত দিম কিন্তু তোমালোকে হিলিং কৰিবা কেনেকে হিলিং কৰিবা যেতিয়া কনচেনট্ৰেচনেল কানেক্ট কৰি লোৱাৰ পাছত তুমি দেখিবা তোমাৰ দুৱাৰ মই একদম থুলমূলকে কৈ দিছো ভিডিঅ'ত ধুনীয়াকে দি আছে দুৱাৰ মুখত আহি তেওঁ ৰখি আছে হাঁহি হাঁহি তোমাক কৈছে যে মোক হিলিং কৰা মোৰ এইটো বেমাৰ হৈছে তোমাক যোনজনে ক'ব বেমাৰৰ কথা সাপোজ কাৰোবাৰ পেটৰ বিষ হৈছে মোৰ গ'ল্ড ব্লাডাৰ হৈছে মোৰ কিডনি ষ্টোন হৈছে এইটোতো ক'ব নহয় হিলিং কৰিবলৈ তেতিয়া তেওঁ আহি কোৱা ভিজুৱেলাইজ কৰিবা কল্পনা কৰিবা যে তোমাক কৈছে মোক হিলিং কৰি দিয়া তাৰপিছত তেওঁক মাতিলা সন্মুখলৈ আহিলে অহাৰ পাছত তেওঁ ভৰি তলুৱাটো তোমাৰ লেফ্ট হেণ্ডত ল'বা মাথাটো ৰাইট হেণ্ডত ল'বা লৈ লাহে 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 ইমান কণ কৰি ল'লে কি হ'ব তোমাৰ কোচত শুব পাৰিবনে কোলাত খুৱাই ল'লা সন্মুখত টেবুল আছে যদি টেবুল এইটো ভিজুৱেলাইজ কল্পনা আমাৰ ৰেকি শক্তিৰ মেইন কি কল্পনা কৰিলে তেওঁক বহাই লৈ তেওঁক অৰা ক্লিন কৰিব লাগিব অৰা ক্লিন আমি ফাৰ্ষ্ট ডিগ্ৰীত শিকিছিলো আমি এনেকে সজুৱাও যেনেকে বাঘে যেনেকে আঁচুৰে মেকুৰীয়ে আঁচুৰে এনেকে সজুৱাই যেনেকে অৰা ক্লিন কৰি তেওঁক 11 বাৰ এনেকে একদম এনেকুৱা ফিল কৰিবা যেন মানুহজন সঁচাকে আছে একদম মানুহজনৰ পৰা টানি আনিছা যোনজন মানুহ যদি তুমি তেনেকে মন দি কৰা নহয় তেওঁ যদি কিবা আছে তুমি ফিল কৰিবা টানোতে কষ্ট হৈছে বহুত আনি কাপিং কৰিবা এনেকে কাপিং কৰি ডিভাইনৰ জুই জ্বলি আছে সন্মুখত বা পানীৰ বাতি আছে নিমখৰ পানী বাতি তাত খুৱাই দিলা চব অবজাৰ্ভ কৰি ল'লে তেওঁলোকে অৰাটো ক্লিন এভৰি টাইম হিলিং কৰোঁতে অৰা ক্লিন কৰিব নালাগে সপ্তাহত 2 বাৰ বা এবাৰ অৰা ক্লিন কৰিবা বা তোমালোকৰ কথা টাইম পালে বেছিকে কৰিলেও কথা নাই অৰা ক্লিন কৰিলে নিজক যে ডিষ্টেন্স হিলিং 12 পইণ্ট কৰিবলৈ দিছিলো 12 পইণ্টটো নতুন প্ৰতীক্ষাহঁতে নাজানে ফাৰ্ষ্ট ডিগ্ৰীৰ ভিডিঅ' বিলাক দি দিবা চাই ল'বা মই 12 পইণ্টহে কৰাওঁ মই 24 পইণ্ট নকৰাওঁ তোমালোকে চাগে 24 পইণ্ট কৰি আহিছে আগতে এতিয়া মই 24 পইণ্ট নহয় মই এতিয়া 12 পইণ্ট কৰিম 12 পইণ্ট হিলিং কৰিবা তেওঁলোকক প্ৰথমতে চকুত দিলা 30 ছেকেণ্ডকে দিলে হ'ব গোটেইকেইটা পইণ্টত দিলাগৈ দি লৈ লাষ্ট পইণ্টত ষ্টাব্লিছ কৰিবা যে চকৰে ষ্টাব্লিছ হৈ কেনে তেওঁক হিলিং কৰা 24 ঘণ্টা চেহেকি বেলেঞ্চ কৰি ৰাখিবা কনচেনট্ৰেচনেল যেতিয়া কানেক্ট কৰিবা যে ৱৰ্ল্ডৰ যিমান হিলিং আছে এই পাৰ্চনটোৰ লগত কানেক্ট কৰি তেওঁক হিলিং কৰি থাকা বাছ অন্য একো একদম চিম্পল হয়নে আৰু মোৰ আবাহন একদমেই চিম্পল নতুন কি কৈছো আবাহন একদমেই চিম্পল হাতত আহক বুলি ক'লেও আবাহন আহে সেই ৰেকি শক্তি মোৰ হাতত আহা সেই ৰেকি শক্তি মোৰ হাতত আহা যদি কৰবাত গৈ থাকোতে আমি চকৰে যদি মাতি ধৰা মই এতিয়া ক'ৰবাত ট্ৰেইনত গ'লো ৰাতিপুৱা শুই উঠি মই ট্ৰেইন যদি সোনকালে যাব লগা হয় মই ট্ৰেইনতে হিলিং কৰোঁ এতিয়া মই ট্ৰেইনত যদি মই এনেকে থাকো মোৰ ওচৰৰ মানুহে ভাবিব তেওঁলোকৰ যদি বাই চান্স একো নহওক কিবা এটা হৈ যায় এই মানুহজনে যাদু মন্ত্ৰ জানে কিবা কিবি মাতি আছিলে তেওঁ কৰিলে এনেকে ভাবিব পাৰে সেইকাৰণে হাত দুখন লৈ কেনে মেলি যে ৰেকি শক্তি মোৰ হাতত আহা বাছ লৈ পিনি হিলিং কৰা আৰু যদি এনেকে দি থাকিলেও বেয়া লাগে অকমান দেৰি হাৰ্ট চক্ৰত হাত দি কেনে বহি থাকিলেও হিলিং হৈ যায় মই প্ৰমাণ পাইছো প্ৰুফ পাইছো মোৰ ষ্টুডেণ্টে প্ৰুফ পাইছে আগৰ একদম সহজত ৰেকি ল'বা
ৰেকীয়ে বহুত আগবঢ়াই নিব কি মই পোৱা নাই মোৰ ৰেকী মোৰ হাতত অহা নাই মই ফিল কৰা নাই এইবিলাক একো নকবাই নাভাবিবাই সদায় পজিটিভ মানে পজিটিভ ভাবি থাকিলে কি হ'ব পজিটিভে হ'ব যদি ভাবা মই নাই মোৰ হোৱা নাই মোৰ হ'ব জানো মই কৰিব পাৰিম জানো এইবিলাক আছে জানো এইবিলাক ভাবি ৰেকী হিলিং বা এঞ্জেল হিলিং কৰি বলে আহি লাভ নাই তোমালোকে আৰু প্ৰেক্টিচ কৰিব লাগিব আৰু এটা মই কথা কওঁ তোমালোকে আজি এসপ্তাহ হিলিং মোক সেইদিনাখন কোনোবা এগৰাকীয়ে কৈছে মই এমাহ হ'ল হিলিং কৰা নাই মোৰ ওচৰত ৰেকী থাকিব নে নাথাকে এমাহ নহয় এবছৰ পাছতো ৰেকী প্ৰেক্টিচ কৰিলে ৰেকী শক্তি হাতত আহিব ওৱান টাইম এবাৰ এটুটমেণ্ট ল'লে শক্তিপাত এবাৰ ফাৰ্ষ্ট ডিগ্ৰীৰ কাৰণে ল'লে ছেকেণ্ড ডিগ্ৰীৰ কাৰণে ল'লে নেক্সট টাইম নল'লেও কথা নাই মেম হয় ৰিজাল্ট পাইছো দেই আমি বহুত ধুনীয়া ধুনীয়া মই ভাবিছো এয়া মাতটো ময়ো আহি গলো দিয়া দেৰিকে না দীপাংকৰে চেহেৰা নুলিয়াই নহয় এই ব্লেংকেটৰ তলত সোমালে এতিয়া দেখিছা দীপাংকৰ তোমাৰ কথা কেনেকৈ মই সীমা বাইদেউ হেৰি কি কয় এইটো এই হিলিং কৰাৰ পিছত হেৰি হাত কাষত নিমখ পানী দি ধুব লাগিব নহয় ধুব লাগিব মই সদায় কওঁ হিলিং কৰাৰ আগত প্ৰটেকশ্যন হিলিং কৰাৰ পাছত আঁতৰাবৰ কাৰণে গ্ৰাউণ্ডিং কৰিব আপোনালোকে যেতিয়া ছেকেণ্ড ডিগ্ৰীত আহিব কাৰোবাক হিলিং কৰিলে কি কৰিব প্ৰথমতে নিজকে প্ৰটেকশ্যন দি ল'ব কেনেকে চকৰে 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 প্ৰটেকশ্যন 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 কৰি লৈহে হয় যোনখিনিতে হিলিং কৰিম সেইখিনিতে জেগাখিনি নিমখ পানী দি মচি ল'ব লাগিব নেকি তেনেকুৱা ইমান হেৰি নহয় চকুৰে চকুৰে দি পিনি কৰি ল'ব সদায় তুমি 10টা হিলিং কৰিলে 10 বাৰ নিমখ পানী ভৰি হাত বিলাক বাইদেউ ধুই পেলাব লাগিব ন ধুই পেলাবা ভৰি হাত বিলাক নিমখ পানী আৰু কাৰোবাৰ কিবা সুধিবলগীয়া আছে সোধা ডিষ্টেন্স হিলিংটো বুজি পাইছে নে পোৱা নাই সেইটো কোৱা 42 মেম্বাৰ আছে 42 মেম্বাৰ কাৰো কুৱেশ্যন নাই নেকি কুৱেশ্যন সোধা মোক তেতিয়া মই শিকাই দিম দীপাংকৰ চেহেৰাটো দেখুওৱা সবকে মেম এবাৰ কৈ দিব নেকি কি কম ধৰবি ডিষ্টেন্স হিলিংছটো এবাৰ কৈ দিব নেকি ডিষ্টেন্স হিলিং ভিডিঅ' পাই যাবা তথাপিতো মই আকৌ এবাৰ কৈ দিছো ডিষ্টেন্স হিলিং ভিডিঅ' দিয়ে সব ভিডিঅ' স্পীডত যায় গৈ পালেগৈ মই কিন্তু দেই মই ধেমালি কৰি ক্লাছ কৰাও চিৰিয়াছকে নহয় আৰু বিশেষকে ডিম্পিয়ে বেছি চিৰিয়াছ হৈ গ'লে ডিম্পি আহি টপককে কিবা এটা কৈ দিয়ে মই কৈছো শুনা ডিষ্টেন্স হিলিংটো হৈছে তোমাক এতিয়া কোনে সুধিছিলা পুৰবী তোমাক শিল্পিকাই ক'লে যে পুৰবী মোৰ গাটো ভাল লগা নাই তুমি অকমান মোক হিলিং কৰি দিয়া তেতিয়া কি কৰিবা পুৰবীক তুমিতো পুৰবীক চিনি পোৱা তুমি পুৰবী কি শিল্পিকাক চিনি পোৱা তুমি শিল্পিকাৰ ফটোটো তোমাক নালাগে যোনে চিনি নাপায় এতিয়া মোৰ ওচৰত দিনটোত 100টা মই চিনি নোপোৱা মানুহৰ ফোন আহে মই তেওঁলোকক সবকেতো চিনি নাপাওঁ যেতিয়া মোক হিলিং কৰিবলৈ দিব মই কম যে মই আপোনাক চিনি নাপাওঁ এতিয়া মোৰ পুৰবী নামত বহুত আছে অকল তুমিয়ে নাই ন পুৰবী বহুত আছে মই এতিয়া যদি নাম লৈ হিলিং কৰো যে পুৰবী নামত মই হিলিং কৰো তেতিয়াতো পুৰবী তুমি বোলা কোন পুৰবী সেইকাৰণে ফটোখন খুজিবা চিনাকি হৈ থকা মানুহক ফটো নালাগে ফটো লগা কাৰণটো এইটোৱে অন্য একো কাৰণত ফটো নালাগে ফটো লাগে কিহৰ কাৰণে যেন তেওঁক কানেকশ্যন এতিয়া মই চকু বন্ধ কৰাৰ লগে লগে মই যদি ভাবো সাবিত্ৰী বাইদেউ মোৰ সাবিত্ৰী বাইদেউ চেহেৰাটো মোৰ মনত আহি যাব কাৰণ মই তেওঁক ভালকে পাইছো চিনি পাওঁ সেইকাৰণে ফটো যাক চিনি নাপাওঁ তাৰ ফটো লাগিব তুমি শিল্পিকাক মাতি ললা শিল্পিকাক ক'লা যে শিল্পিকাক দেখিলা তুমি চকু বন্ধ কৰি ভিজুৱেলাইজ কৰিবা চকু বন্ধ কৰিছা ভিজুৱেলাইজ কৰিছা শিল্পিকা তোমাৰ ঘৰৰ দূৰত আহি ৰখিছে শিল্পিকাই তোমাক কৈছে যে পুৰবী মোৰ গাটো ভাল লগা নাই তুমি মোক হিলিং কৰি দিয়া তুমি সুধিবা যে তোমাৰ কি হৈছে এইটো কল্পনাত কথা পাতিবা তোমাৰ কি হৈছে তেতিয়া ক'ব যে মোৰ পেটৰ বিষ হৈছে হয় নেকি আহা মোৰ বা গেছৰ প্ৰব্লেম হৈছে ঠিক আছে আহা শিল্পিকাক তুমি কি কৰিলা এনেকে প্ৰথমতে শিল্পিকা তোমাৰ সন্মুখত থিয় হ'লহি থিয় হোৱাৰ লগে লগে সঞ্চাৰজনক মাতিবা সঞ্চাৰজনটো এটা বক্স আঁকি এনেকে ৰাউণ্ড ঘূৰাব লাগে সঞ্চাৰজন আৰু সদায় চিম্বল আঁকোতে মই আগৰ ক্লাছতো শিকাইছো এটা আঙুলি নহয় 2টা বা 3টা মই প্ৰায়ে গোটেইকেইটাই কৰোঁ সঞ্চাৰজন শিল্পিকাৰ লগত মোক কানেক্ট কৰি দিয়া তাৰপিছত দেখিবা তোমাৰ নাভিৰ পৰা এটা একদম ভিজুৱেলাইজ আৰু বোলে
মেম মই দেখা নাই নালাগে কল্পনা কৰিলেই হ'ল ভিজুৱেলাইজ কৰিলা তোমাৰ নাভিৰ পৰা এটা হোৱাইট পোহৰ গৈ কেনে শিল্পিকাৰ লগত লাগিলা কানেকশ্যন হ'ল কানেকশ্যন হোৱাৰ পাছত তাইক সৰু কৰিব লাগিব কেলে সৰু কৰিব লাগিব তোমাৰ কোলাত খুৱাব লাগিব বা তোমাৰ টেবুলৰ সন্মুখত ল'ব লাগিব তেতিয়া তলত ভৰি তলুৱাত শিল্পিকাৰ ভৰিটা ল'লা হাতৰ এখন বাওঁ হাতত আৰু সোঁ হাতত মাথাটো লৈ সৰু কৰি আনিলা সৰু কৰি আনি কোচত খুৱাই ল'লা খুৱাই লৈ অৰা ক্লিন কৰিলা অৰা এনেকে এনেকে ক্লিন কৰিলা 11 বাৰ টানিলা একদম জোৰকে টানি আনিলা হৈ গ'ল তোমালোকে 12 পইণ্ট শিকিছা 12 পইণ্টত তেওঁলোকক হিলিং কৰিলা 1 2 3 4 তোমালোকে নিজক কৰিবলৈ যে শিকাইছিলো যে 12 পইণ্ট মনত আছে নহয় সদায় কৰা সেইটো 12 পইণ্ট কৰিলা আস্তেকে বেক সাইড কৰাব সময়ত উল্টাই দিলা একদম যেন দুখ নাপায় আৰু এনেকে মানে মনেদি 1 মিনিটকে দিব লাগিব নেকি মেম মানে এনে আধা মিনিটকে দিলেও হয় 3 মিনিটকেও দিলেও হয় 1 মিনিটকে দিলেও যদি তোমাৰ বোলে মোৰ এটাই আছে হিলিং এটাই আছে মই 3 মিনিটকে দিও 3 বাৰ 36 মিনিট হ'ল লোকেল পইণ্টত 5 মিনিট 10 মিনিট দিলা তোমাৰ 40 মিনিটত এটা হিলিং হৈ যায় কিন্তু বহুত হিলিং কৰিব কিছুমানে সেকেন্ড ডিগ্ৰীত অহাৰ লগে লগে প্ৰফেচনেল হিলিংটো কৰে যে প্ৰফেচনেল হিলিং কি এটা এনাৰ্জি এক্সচেঞ্জ লৈ হিলিং কৰে তেতিয়া আধা মিনিটকে দি কেইজনক কৰিবা তুমি এজনক যদি 40 মিনিট লাগে তোমাৰ ঘৰৰ কাম আছে ল'ৰা ছোৱালীক টাইম দিব লাগিব বাহিৰত যাব লাগিব তেতিয়ালৈকে ইমান টাইম কৰিবলৈ তোমাৰ সময় নহব সেইকাৰণে আধা মিনিটকে দিলা এফাৰ্মেশ্যন গুড এফাৰ্মেশ্যন দি হিলিং কৰিলা বেক সাইডটো দিলা দি লৈ বোলে লোকেল পইণ্ট এতিয়া তাইতো ক'লে তোমাৰ পেটৰ বিষ বুলি তাইক আকৌ উল্টাই দিলা লাষ্ট পইণ্টত আমাৰ টেইল বোন পইণ্ট যিটো লাষ্ট পইণ্টত পুৰেক স্থাপিত কৰিবা তাত সেহেকিক বেলেঞ্চ কৰিব স্থাপিত সঞ্চালনৰ কানেক্ট কৰিবা হৈ গ'ল স্থাপিত হোৱাৰ পাছত তুমি তাইক ক'বা উল্টাই লাহেকে উল্টাই লৈ তেওঁৰ পেটৰ বিষ হৈছে বুলি কৈছে চকুৰে তুমি ইয়াত স্থাপিত হৈ হোৱাইট লাইট পোহৰ দেখিবা চকুৰেটো সদায় মই কৈছো হোৱাইট লাইট কনচালটেশ্যন এণ্ড গল্ডেন লাইট আৰু চেহেকি যিটো শিকাম নেক্সট ক্লাছত সেইটো পিংক লাইট দিলা দি লৈ পিনি হিলিং কৰি থাকা হিলিং অলপ সময় তুমি এফাৰ্মেশ্যন দিলা ভগৱানৰ পৰা আশীৰ্বাদ দিলা তুমিও আশীৰ্বাদ দিলা থেংক ইউ ক'লা তাৰপিছত তেওঁ হৈ গ'ল তাৰপিছত লাহেকে তেওঁক উঠাই লৈ তেওঁক ডাঙৰ কৰিলা তেওঁতো সৰু হৈ আছিল ন ডাঙৰ কৰিলা নহলে বোলে আৰু শিল্পিকা বোলে সদায় সৰুৱে হৈ থাকিলে কি হ'ব তেতিয়া ধেমালি কৰিছো এনেকুৱা কোনো একো কথা নাইকিয়া ধেমালি কৰিছো তাৰপিছত আৰু ডাঙৰ কৰিলা ডাঙৰ কৰি লৈ পিনি তোমাৰ সন্মুখত তেওঁ নেবেল টু নেবেল কানেক্ট কৰি দিছিলে নহয় কাট প্ৰথম এনেকে কৰিবও পাৰা এনেকে কৰিবও পাৰা কাটি গ'ল কাটি যোৱাৰ পিছত প্ৰথমতে কিন্তু প্ৰটেকশ্যন লৈ ল'ব লাগিব দেই চকুৰেদি তাৰপিছত তোমাৰ বডিৰ পৰা যিখিনি মানে কলা ধোঁৱা শিল্পিকাৰ যিখিনি বেমাৰ আছিলে সকলোখিনি তুমি গ্ৰাউণ্ডিং কৰি দিলা গ্ৰাউণ্ডিঙৰ ভিডিঅ' দিয়া আছিলে অডিঅ' দিয়া আছে মেম নিজে যে গ্ৰাউণ্ডিং কৰিব লাগে সেইটো ভিজুৱেলাইজ মানে নিমখ পানী বাতিটো অৰিজিনেলি ল'ব লাগিব লগত নে সেইটো ভিজুৱেলাইজ কৰিব পাৰা মই কল্পনা কৰি লওঁ কিমান তুমি নিমখৰ বাতি আনি ল'বা আৰু পেচেণ্টটোক যাক হিলিং কৰিম সেইটো 11 বাৰ যে কৈছে তাৰমানে গোটেই চাইডতে 11 বাৰ কৰিব লাগিব নে এটা চাইডতে 11 বাৰ কৰিলে হ'ব মানে 11 বাৰ এনেকে এবাৰ এনেকে তুমি একদম কৰিবা গোটেই বডিটো 11 বাৰ টানি মানে ফ্ৰন্ট সাইড বেক সাইড সব ফালে মানে মিলাই 11 বাৰ কৰি ল'বা অৰা ক্লিন আৰু গ্ৰাউণ্ডিংটো একে নহয় নি অৰা ক্লিনটো নহয় অৰা গ্ৰাউণ্ডিংটো হৈছে আমাৰ বডিৰ পৰা গোটেই হেৰিখিনি ভৰিটি মায়ে শুহি লোৱাৰ পাছত কলা আমাৰ গোটেই শিপা দি ওলাই যোৱাৰ পাছত তাত 7 ফুটত সোমাই গ'ল আমাৰ তাৰপিছত আকৌ তাৰ পৰা গ্ৰীণ পোহৰ আহি হোৱাইট পোহৰ আমাক আৱৰি ধৰিলে চাফা কৰিলে সেনেকে একদম মানে সহজত তেনেকে ভাবি ল'লে হ'ল আছে অডিঅ' আছে মই গ্ৰাউণ্ডিঙৰ মই যদি পোৱা নাই দি দিম মই মেম আমি নতুনকে অহা একো নাজানো আমাকতো মানে সেই প্ৰথমখিনি লাগিছিলে পাবা চব পাই যাবা ডিপি আছে ইয়াত আছে সুধি ল'লে পাই যাবা চব আৰু মেম অৰা ক্লিন আৰু গ্ৰাউণ্ডিং দুটা বেলেগ যে ক'লে মানে গ্ৰাউণ্ডিংটো এইটো কৈ দিলে আকৌ অৰা ক্লিনটো সেইটো কেনেকুৱা অৰা ক্লিন শুনা অৰা ক্লিন কেনেকে গ্ৰাউণ্ডিঙৰ লগত মিলিব অৰা ক্লিনটো হৈছে গ্ৰাউণ্ডিং হৈছে আমাৰ হেৰিবিলাক শুহি ল'লে অৰা ক্লিন হৈছে আমি কাপিং কৰি কেনে নিমখত দিলো জুইত দিলো অৰা ক্লিনটো এক হিচাপে কি গম পাইছে নে আমি আগতে আমাৰ মাহঁতে আমাক মুখ ভাঙে বুলি মনত আছে নে মুখখন ভাঙে যে বুলি কয় মুখ ভাঙে নিমখে দি আৰু গ্ৰাউণ্ডিং আমি আৰু এটা দি কৰিব পাৰো আমি যেতিয়া হিলিং চিলিং কৰি হৈ গ'ল
আজিকালি কাৰো ঘৰত এনেকে থাকে না নাথাকে নাজানো মাটি চবৰে বাউণ্ডেৰী বিলাক পকা হৈ গ'ল বা মাটি নাপাওঁ বুলি কয় কিছুমানে মাটিত গৈ চেণ্ডেল খুলি অলপ দেৰি খোজকাঢ়িলেও গ্ৰাউণ্ডিং হয় আৰু কিছুমান এনেকুৱাও হয় গ্ৰাউণ্ড আমি ডাঙৰ গছত অলপ দেৰি সাৱটি ধৰি থাকিলেও আমাৰ বডিৰ নিগেটিভ বিলাক লৈ লয় তেনেহ'লে মেম কাৰোবাক হিলিং কৰাৰ পিছত গ্ৰাউণ্ডিং কৰিম নে অৰা ক্লিন কৰিম নিজক অৰা ক্লিন এতিয়া নিমখেদি কৰিলে হৈ গ'ল কিন্তু গ্ৰাউণ্ডিংটো কৰিব পাৰা আচ্ছা গ্ৰাউণ্ডিং আৰু অৰা ক্লিন কেনেকে একে হ'ব অৰা ক্লিনটো হৈছে অৰাখিনি ক্লিন কৰা গ্ৰাউণ্ডিং হৈছে আমাৰ বডিৰ পৰা যিখিনি যিমান নিগেটিভ আছে চব ধৰিত্ৰী মায়ে শুহি ল'লে খোজকাঢ়িব লাগে গছত এনেকে ধৰিলে মানে আমাৰ গ্ৰাউণ্ডিং হয় মানে হেৰিখিনি ক্লিন হয় ঠিক আছে থেংক ইউ মেম আৰু কিবা আছে ডাউট নহলে এতিয়া 10টা বাজিলে মই জানো মই কৈছোৱে 10টা বজালৈকেতো ক্লাছ হ'বই হ'ব 10:30 লৈকে তোমালোকে অ' মাই গড ইমান ধুনীয়া পখিলা এটা আহিছে বগা ইমান ডাঙৰ মই কৈছোৱে কয়ে যে মই ক্লাছ কৰিলে মোৰ ৰুমত এইটো ৰুমত আহে পখিলা এঞ্জেল আহি গ'ল মেম দেখাই দিয়কচোন এঞ্জেলক আহিব এঞ্জেল উৰিছে দেখা পাইছো সেয়া তাৰপিছত আৰু কিবা সুধিবলগীয়া আছে যে মোৰ ৰুমত এঞ্জেল থাকেই কাৰণ মই ক্লাছ কৰিব টাইমত এয়া দেখিছা ওচৰলৈকে আহিছে তুমি আহা আকৌ যদি এঞ্জেল হয় আহা চোৱা দেখিলা মই এঞ্জেলক লৈ ক্লাছ কৰোঁ কোৱা মই এঞ্জেলক যেতিয়া হেৰি কৰিছিলো মাতিছিলো তেতিয়াতো মোৰ গোটেই বডি গধুৰ হৈ গৈছিল নহয় আৰু একদম খুব গৰম হৈ গৈছিল মানে মই কি হৈছিলে মই নিজে গম পোৱা নাই যে শুই পেলাই কৰিছিলো আপুনি যে কৈছিলে শুই কৰিলে বেছি হেৰি হয় তাৰপিছত সেই ভৰিত অকমান বতাহৰ নিচিনাও লাগিছিলে আৰু দুবাৰ মাতিছো এতিয়ালৈকে 2বাৰে সেইটো অনুভৱ হৈছে মানে গধুৰ হৈ গৈছো মানুহ মই চোৱা কিমান চিম্পল কে শিকাই দিছো দেখিছা তুমি কিমান চিম্পল কে শিকাই দিছো এঞ্জেল আহে এতিয়া প্ৰুফ চোৱা মই সদায় কওঁ মোক ক্লাছ কৰিবলৈ আৰম্ভ কৰিলে মই এঞ্জেলক প্ৰে কৰি লওঁ এঞ্জেল এগৰাকীক মই লগত লৈ লওঁ বা মোৰ ৰুমটোতে এঞ্জেল আছে লৈ লওঁ আৰু এঞ্জেল আহে নহলে ৰাতিখন বগা পখিলাটো ক'ৰ পৰা আহিব কোৱা নহয় এনেকে যে হৈছে তেতিয়া সেয়া কি এঞ্জেল বুলি ধৰিম মানে গধুৰ হৈ যোৱাটো মই তুমি মাইকেলক মাতিছিলা নেকি মই প্ৰথমতেতো আপুনি যেনেকে কৈছিলে এনেকে আৰ্কএঞ্জেলকে কৈছিলো তেতিয়াতো কাকো মানে নিৰ্দিষ্ট কৰি লোৱা নাছিলো কিন্তু মোৰ মনলৈ বাৰে প্ৰতি মানে হেৰি মাইকেল আহে আৰু গেব্ৰিয়েল আহে আৰু ৰাফেল আহে মানে বাৰে প্ৰতি গধুৰ মানে কি তুমিতো চাইন দিবলৈ কৈছিলা যে আৰ্কএঞ্জেল গেব্ৰিয়েল মই ভাবো বেছি হেভি মাইকেলে হয় মাইকেল আৰু চিন দিবলৈ ক'বা যে তুমি কোন এঞ্জেল হয় মোক চাইন দিয়া তেতিয়া তুমি এদিন দুদিনৰ ভিতৰতে দেখা পাবা মাইকেলৰ নাম দেখা পাবা বা ৰাফেলক দেখা পাবা বা গ্ৰীণ কালাৰ বেছি যেনেকে আমি ৰাফেল গ্ৰীণ কালাৰ হয় মাইকেল যেনেকে হয় দেখা পাবা মানে পাৰ্পল কালাৰ হয় দেখা পাবা তেনেকে মেম বাইদেউ হয় মই সীমা হেৰি বাইদেউ তাৰমানে মোৰ কি জানে এইকেইদিন তাৰমানে কালি মিক্সি মেচিনৰ ব্লেড ভাগিছে পৰহি বাল্ব এটা ফিউজ গ'ল তেনেকে এটা কিবা কিবি হৈয়ে আছে কিয় বাইদেউ মাইকেল আহিছে আপোনালোকৰ ইলেক্ট্ৰনিক্স বস্তু ভাল কৰিবলৈ মাইকেলক মাতক মাইকেলক মাতিছো মাইকেল আহাই নাই দেখোন কিন্তু সেইদিনা বাইদেউ বাইদেউ কি জানে মোৰ আঁঠুটোৰ ওচৰতে জানেনে চুই আছে ৰাতি তাৰপিছতে মই ভাবিলো আজি মাইকেল মাতিম তাৰপিছত মোকতো ছোৱালীয়ে ভয়তে নিদিলে মাতিবলৈ মা নামাতিবা এনেকে কলে তাৰপিছত কিন্তু ৰাতি শুই আছো মাইকেলক মানে হেৰি কৰি পেলাই পুৰা পে কৰি পেলাই শুই আছো তাৰপিছত আঁঠুটোৰ ওচৰত জানানে মোক লাহে 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 মানে চুই আছে তাৰপিছত ভৰি বুঢ়া আঙুলিত টিপা মাৰি দি পেলাই তাৰপিছত নাই আৰু মোক আপুনি ক্লাছত মইতো ভয়তে মাতা নাই তাকে আহিলে ভালো লাগে নাই হয় আপোনাৰ এয়া মাইকেলে হয় নহয় বস্তুবিলাক বেয়া হৈ আছে যে কি বেয়া হৈছে
বস্তু যি টি কিবা কিবি ইলেক্ট্ৰনিক বেয়া হ'ব। ইলেক্ট্ৰনিক বস্তু বেয়া হলে মানে মাইকেলৰ লগতে যদি আপুনি চাইন দিব কৈছে মাইকেলে চাইন দিছে চাগে। হয় নেকি? হয় চাইন দিব। এতিয়া চব মই ৰেকি ক্লাছত এঞ্জেলৰ কথা ক'লে মানে মোক ক'ব ৰেকি আপোনাৰ বাইদেউ নহয় আপোনাৰ শিকোৱা পদ্ধতিখিনি কি ভাল লাগে, শুনিয়ে থাকিবলৈ মন যায়। ভাল লাগিছে বাইদেউ। মেম সীমা বাইদেউ অ আপোনাৰ চুলিটো ভাল হৈছে নে? নাই চুলি ভাল হোৱা নাই। কেনেকুৱা হিন্দী ওলালে দিনাখন। মই সুধিম বুলি ভাবিছিলো পাৰা গৈছে নাই আপুনি? ভাবাই নাই ন, অসমীয়া কৈ থকা মানুহে ক'ত ঘপককে হিন্দীটো আৰু ভাল হ'ব। ভালে আপুনি কৈ থাকিব তেনেকে, ভালো লাগে। মেম তই মোক ডিম্পিয়ে নহয় মোৰ মানে ডিম্পি এই কথাটো ডিম্পি মই আৰু পাছৰ বেটা খুব হাঁহি ল'ব। চৰি দে একদম 1 মিনিট ফোন মানে কথাটো মেম মেমৰ ফোন আহিছে। ফোন এটেণ্ড কৰি আছে। নাই নহয় সীমা বাইদেউ ভাল জমনি দিছে দেই। হিন্দী কব নাজানো নহয়, কব জানো। সেইদিনাখন কি হল নাজানো, মাইকেলে কৰি পেলালে চাগে তেনেকুৱা। সেইকাৰণে আপুনি মাইকেলক বেছি ভাবি নাথাকিব। আপোনাৰ পৰা আঁতৰি নাযাব আৰু। তাকে নহয় এতিয়া মাইকেলক কওক হিন্দীটো শিকাই দিবলে। হিন্দী কব নজনা নহয়, সেইদিনা কি হল মই নিজে নাজানো। নহয় সীমা বাইদেউ মই কৈছো শুনক, এইটো একো ডাঙৰ কথা নহয়। ময়ো মাতিব পৰা নাছিলো। টুনুমাহী কিয় ফোন কৰিছে? টুনুমাহী মই ক্লাছ কৰি আছো। মাহী আজি 2nd ডিগ্ৰী ক্লাছ আছে। গ্ৰুপত দিছে আপুনি চাওক। দি থোৱা আছে ন সীমা বাইদেউ, আপুনি একো হেৰি নকৰিব। মই কি কওঁ জানে, ভাৰতী মেমৰ তাতে ভাৰতী তাত যেতিয়া মই ক্লাছ কৰিবলৈ আহোঁ, ভাৰতীহঁতে মোক চবে মাতে যে লীনা তাতে এটা ক্লাছ মোৰ কাৰণে 2 সপ্তাহ ৰখাই দিছে, মই নকৰো বুলি কোৱা দেখি। নহয় লীনা মেম আপুনি আহিবই লাগিব, আপুনি আহিলে ক্লাছত ভাল লাগে। কেলে মই বোলে টুটা ফুটা হিন্দী কওঁ, তাহাঁতৰ চব ক্লাছত জমি থাকে। কিন্তু মোতকে নাজানে যে মই কওঁ তাহাঁতক মোৰ হিন্দী শুনি মানে জিন্দাও মুৰ্দা হৈ যাব, মুৰ্দাও জিন্দা হৈ যাব, মই সদায় তাহাঁতক কওঁ। কিন্তু মানে মই ভাৰতী আৰু দিনাখনে হোৱা নাই, ফাৰ্ষ্ট টাইম হৈছে বাইদেউ জানেনে। মই দিল্লী একো নহয়, খালি মই ৰাতি 12টা বজালৈকে ছোৱালীৰ লগত পাতি আহিছো। আজি আমাৰ ক্লাছত আছামিজ চব ষ্টুডেন্ট আছামিজ আহি হিন্দী একদম খিচিৰি বনাই দিলে। একো নহয়। আমি এনেকেই আগবাঢ়ি যাব লাগিব। ভাল লাগিছে এনেকে, কাৰণ চক আমি ইমান ধুনীয়াকে কেতিয়াও নাহাঁহো। হাঁহাটো আমাৰ কাৰণে এক্সাৰচাইজ, হয় নে নহয়? আমি ইমান বিজি লাইফত আমি হাঁহিবলৈ পাহৰি যাওঁ। নিজৰ মোৰ অলপ দেৰি আগতে মোৰ মাইণ্ডটো একদম কিবা হৈ গৈছিলে। হাঁহি যে ক্লাছ যে কৰিব পাৰিম ভবা নাছিলো। মোৰ মনটো বেয়া, এতিয়া হাঁহি দিলো, চব পাহৰি গলো। হাঁহিব লাগে। সেইকাৰণে সীমা বাইদেউক আমি সকলোৱে ধন্যবাদ। সেইদিনাখন ভাৰতী মেমে ফ্ৰী ক্লাছ দিলে সোমাই দিব আৰু। ভাৰতী মেমে বোলে ফ্ৰী ক্লাছ দিব ন, আকৌ সোমোৱাই দিব বোলো আপুনি। ভাৰতী মেমে ইমান স্পীডত কয়, সেইকাৰণে উল্টা পাল্টা লাগি গ'লেগে। একো নহয়। এতিয়া শক্তিপাত লব লাগিব, বহুত হল আহি কথা। ভাৰতী আৰু মই নেক্সট চানডে ছেটাৰডে আমি মানি হিলিং আৰু মানি মেডিটেশ্যন কৰাম। কোনোবাই জইন কৰিলে কৰিব পাৰে, কিন্তু এইটো ফ্ৰী নহয়। এইটোত এটা এনাৰ্জি এক্সচেঞ্জ থাকিব। এগাল এনাৰ্জি এক্সচেঞ্জ নহয়, অলপ সময়ৰ কাৰণে থাকিব, অলপ সৰু এটা। এই যে নীতিকাৰ স্পেচটো সেইটো কোনে আপুনি কৰাব নেকি? নীতিকা মই নকৰা, নীতিকা মই ইয়াৰ পাছতে কৰাম। নীতিকা কৰাব ভাৰতীয়ে, সেইটো বেলেগ এটা। নীতিকা নহয় এইটো হৈছে আমি মানিৰ লৈ আমি টেপিং আৰু বহুত কিবা কিবি কৰোৱা হ'ব। 2 দিন ক্লাছ হ'ব। তাত একদম এমাউন্টটো এতিয়া মই ঠিক কৰিব পৰা নাই। বাইদেউ নীতিকা স্পেচ নিশিকাই নেকি? শিকাম মই শিকাম। আপোনাৰ পৰাই শিকিম। হ'ব শিকাম, মই শিকাম। মোৰ ইমান ডিমাণ্ড
মুস্তাফাই দিনত ক'ব মেম আপুনি শিকাওক, কোনোবাই ক'ব মই চব শিকালে মানে মোৰ টাইমেই নহ'ব, মোৰ ক্লাছত হ'ব দিয়া শিকি থাকিম আৰু জমাই আমি লাহে লাহে আগবাঢ়ি থাকিম আপোনাৰ আঙুলিতে ধৰি লৈ। এনেকে টাইম পাছ কৰি থাকিম আৰু বাইদেউ এটাতো এটা শিকাই শিকাই গৈ থাকিব আমাক। আজিৰ পৰা আপোনালোকে কওক যে একদম নীতিকা শিকাওক বুলি। আমাৰ ওপৰত যে ছাত্ৰীটো যে আছে, ছাত্ৰীটোত গৈ মানে মেনিফেষ্ট হৈ কেনে আমাৰ ফালে আহি যাওক। মেনিফেষ্টটো তেনেকেই হয় ন, ল অফ এট্ৰেকশ্যনটো এইটোৱে হয়, আমি যিটো কওঁ সেই কথাটো, আমাৰ পজিটিভ কথাটো সেই পজিটিভ ভাইব্ৰেশ্যনত মিলি লৈ আমাৰ ফালে মেনিফেষ্ট হৈ আহে। সেইকাৰণে সদায় প্ৰটেকশ্যনৰ ভিডিঅ'টো দিব নেকি? চব দিম, চব। কোনে কৈছা? মই ধৰিব নোৱাৰিলো। ৰূপাঞ্জলি দিম, প্ৰটেকশ্যনৰ অডিঅ' দিয়া যাব, ভিডিঅ' দিয়া যাব, একদম বহুত ভিডিঅ' আছে। হয়, আমাৰ যোৱাকালি আৰু পৰহি দিনাখনৰ এই 13টোৰ দিয়া নাই ন ভিডিঅ'টো? নাই দিয়া ক্লাছৰ এই ভাৰতীৰ মেমৰ ক্লাছটো মই খুজিম, নাই দিয়া, মই খুজিম। মই পাহৰি আছো, আজি তাইৰ লগত কথা পাতিছিলো, কিন্তু এইটো কথা পাহৰিলো, মই খুজি ল'ম। তাৰমানে তাইৰো একচুৱেলি বেছি স্পীড হৈ যোৱা কাৰণটো কি হৈছে, তাই বহুত ক্লাছ কৰে, বহুত ৰাতিপুৱা 5টা বজাৰ পৰা বহুত লাইট লেংগুৱেজ কি মোক্স বা টমাকাচি আমি শুনাই নাই এনেকুৱা, ইমান ক্লাছ কৰে, তো বেছি স্পীড হৈ গৈছিলে। শিকে নেকি? হা 31 তাৰিখতো মোৰ ওচৰত আছে, মই দি দিব পাৰিম। 31 তাৰিখতো দি দিবা, আছে নেকি? দিলে নাই মোৰ ওচৰত আছে, ভাৰতী মেমে মোক দিছিলে, মই হোৱাটছএপত কথা পাতোতে মোক দি দিছিলে 31 তাৰিখৰ মানে ৰেকৰ্ডিংটো, মই দি দিম তেতিয়া। ইউটিউবত মোকো এটা দি দিছে মেমে, মই দি দিম বাৰু। 31টো দিছিলে। দেখিছা, স্পেচিয়েল পাৰ্চনে পাই গ'লে। লীনা বাইদেউ মোকো প্ৰাইভেটলি দিছে ভাৰতী মেমে। দেখিলা, আজি ভাৰতী ক'ব লাগিব দে, চবকে পাৰ্চনেলি দিলে, মোকে দিয়া নাইকে ভাৰতীয়ে। না মই খোজা নাইকিয়া, খোজা নাই। বাকী এতিয়া শক্তিপাত দিয়া সকলৰ নাম মোক ডিম্পীয়ে দিয়া আছে, মই এবাৰ মাতি দিওঁ, হয় নে নহয় ক'বা। ডিম্পী তুমি মাতি দিয়া, মই চাই লৈ কওঁ। প্ৰতিশা আমি আউট হৈ যাওঁ ন বাইদেউ? আউট হৈ যাব, আপোনালোকে আউট হৈ যাব। ৰেণু গগৈ বাইদেউ সোনকালে আহিব। দেখি আছো। কাইলৈ কৰিম ক্লাছ। ৰূপাঞ্জলি ডেকা, কালি কি ক্লাছ হ'ব মেম? মই ল'ম জানো? কোন? ৰূপাঞ্জলি। তুমি এজনী কৈছিলা যে, তেতিয়াহ'লে তুমি নেক্সট লৈ ল'বা। কোৱাচোন, ছেকেণ্ড ডিগ্ৰী ডিম্পীৰ কি আছিলে এইটো? বিস্মিতা নেওগ, পূৰবী দেৱী, জিমি বড়ো, শিল্পিকা, নীলাঞ্জনা বাইদেউ, কল্পনা সোণোৱাল, ৰেখা, অনুকলিতা, কিৰণ বড়ো আৰু আমাৰ চুমকি। অনুকলিতা নালাগে, অনুকলিতা মোৰ দিয়া আছে। তেখেতে ল'লে। ময়ো লোৱা আছে যে ডিম্পী বা। কোন আছিলে? ৰূপাঞ্জলি। আগতে লোৱা আছে। আগতে লোৱা থকা হলে নালাগে ল'ব, যোনে যোনে লোৱা নাই আপোনালোকে ধুনীয়াকে লিভ কৰক, আৰু লগতে কাইলে 9টা বজাত আকৌ ক্লাছ হ'ব। আকৌ যদি এনেকে মোৰ কথা শুনিবলৈ মন যায় আহিব। ছাৰ আহিব কালি। মেম বাই বাই। ছাৰ আহিব কালি। আপোনাৰ এই তোমাৰ যেন কোনোবা একেলগে শিকিছিলে যে, তেখেতে কিবা কৈ আছে নেকি? পিংক কালাৰ পিন্ধি আছে যে, নামটো খালি চেমচাং বুলি আহিছে। কিবা কৈ আছিলে ন আপুনি? শুনা নাই নেকি ন? আপোনাৰ মাতটো অহা নাছিলে। মোৰ লগত শিকা জুৰি জুৰিয়ে চাগে মিউট কৰি কেনে কৈ আছে, শুনা নাই আকৌ। এতিয়াহে আহিছে। কি শক্তিপাতটো কি বুজি পোৱা নাই কি? আপোনাক যে দিছিলো যে ট্ৰিটমেন্ট, এদিন যে বহি আছিল আধা ঘন্টা। সেইটো আপুনি নালাগে কৰিব, আপুনি দিয়া আছে, আপোনাক ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী দিয়া আছে। আপুনি যেতিয়া 3A লৈ আহিব তেতিয়া দিব লাগিব। এতিয়া আপুনি
আপুনি ক্লাছ কৰি ভাল লাগিলে নাই সেইটো কওক চবে হাঁহিলে মেলিলে ভাল লাগিল অথনিৰ পৰা আপোনাক মাতি আছো মানে মই জানা নাই নেকি মানে হেৰিটো অহা নাই অহা নাছিলে মই খালি আপুনি দেখি আছিলো এনেকে ইংগিত দি থকা সেইকাৰণে মই ভাগ কলো মাজে মাজে নাইকিয়া হৈ যায় আপোনাৰ মাতটো হেডফোন লগাই লৈছে বাই বাই চব পৰীক্ষা আছে সকলোৱে ঠিক আছে একদম ঠিক আছে চবে লিভ কৰক চুমকি থাকা মুস্তাফা বাই বাই সাবিত্ৰী বাইদেউ বাই মই তেওঁলোকক গুড নাইট বুজাই দিওঁ বা শক্তিপাতটো দিয়াৰ পিছততো আজি ক্লাছ নহয় আৰু হয় তোমালোকে নিজে নিজে লিভ হৈ যাবা আধা ঘন্টা মই তোমালোকক লাগিলে মন্ত্ৰটো বজাই ল'বা বাকীখিনি মোৰ ইয়াত মই কৰিম মন্ত্ৰটো দি থোৱা আছে নেকি নে কোনটো দিবা তেওঁলোকক নমস্তে দেৱীটো দি দিওঁ যোনটো বজাই মোৰতো নমস্তে দেৱীটো ভাল লাগে সেইটো দি দিব পাৰা দি দিওঁ যোনটো লগাই ল'ব লাহে লাহে ওলাই যাওঁ মই নতুন কেইগৰাকীক বুজাই দিওঁ এবাৰ মই থেংক ইউ বাইদেউ থেংক ইউ বহুত ভাল লাগিলে মোক সহায় কৰিবলৈ সদায় আহি থাকিব এনেকে আৰু লগতে ইপসিতা মুস্তাফা চবকে ধন্যবাদ দীপি ধন্যবাদ মোক সহায় কৰি থকাৰ বাবে থেংক ইউ লিনাবা থেংক ইউ দেই তোমাকো বহুত বহুত ধন্যবাদ ইমানখিনি কৰিবলৈ যে দিছা মোক থেংক ইউ আজি অনামিকাৰ পম্পী অহা নাই ন পম্পী আছিলে নেকি জানো মই তাইক লিংক দিছিলো বাৰু এতিয়া নামাত বহা মোক আধা ঘন্টা নহ'লে শক্তিপাতটো কাম লাগিব তাৰমানে নেনাও লোৱা নাছিলে হেৰিটো দেই নেনা আহিছে নেকি তাই আছে তাই মুখে মাত খেলি নিদিয়ে তেতিয়াহ'লে মুখে মাতিবি মনে মনে মই বহি থকা নেনা হাজৰিকা আছো আচ্ছা তাকেতো গম নাপালা শক্তিপাত ল'বা নেকি তুমি ল'ম মই ছেকেণ্ড ডিগ্ৰীটো লোৱা নাছিলো যে ঠিক আছে তেতিয়ালৈ বহি লোৱা আৰু মই যাওঁ নহয় নিলাবা গুৰু গলে হ'ব 1-2 মিনিট জোন বুলি লিখা আছে য়েল্লো কালাৰ ঠিক আছে মই দি দিলো চবকে কৈছো তোমালোকক মই এতিয়া বুজাই দিছো নতুন কেইগৰাকী তোমালোকে মোৰ পৰা এতিয়া ভিডিঅ'ৰ পৰা লিভ কৰি দিলেও কথা নাইকিয়া মই তোমালোকক যিহেতু চবকে হেৰি কৰি ললো মই কানেক্ট কৰি ললো তোমালোকে যদি মই 1 ছেকেণ্ড মই ৰেকৰ্ডটো অফ কৰি দিওঁ নতুন কেইগৰাকী নতুন গ্ৰুপতে আছা নহয় আছো